আজি মোৰ ৰেচিপি হৈছে মুগ দালিৰ চিল্লা। তাৰ কাৰণে সেউজীয়া মগু দালি আৰু ধোৱা মগু দালি একাপ সমান পৰিমাণে লৈ খুব 3-4 বাৰ ভালদৰে ধুই 1 ইঞ্চ আদা 3টা কেঁচা জলকীয়া দি ভালদৰে মিক্সিত ব্লেণ্ড কৰি লৈছোঁ আৰু দুচাৰ সমান তাৰ থিকনেছ বনাই লৈছোঁ। তাৰপিছত এখন কেৰাহীত জিৰা ফোৰণ দি তাত অকণমান আদা কুচি লৈ তাত কেপচিকাম গাজৰ অলপ সতে কৰি তাত অকণমান জালুক গুড়ি অৰিগেনো আৰু অলপমান কুটি লোৱা পনীৰ দি পেলাই নিমখ সোৱাদ অনুসৰি দি ভাজি ল'লোঁ। তাৰপিছত এখন ডোচা টাৱাত ডোচাৰ নিচিনাকৈ আমি এই মগু দালিৰ মিশ্ৰণটো মিলি লৈ তাত অকণমান ঘিউ ছটিয়াই তাৰপিছত এবাৰ উভতাই লৈ পেলাই এই চিল্লাটোৰ ওপৰত পনীৰ গাজৰ আৰু কেপচিকামৰ মিশ্ৰণটো ভালদৰে মেলি দিব। তাৰপিছত আপুনি যদি আৰু অকণমান টেষ্টি কৰিব বিচাৰিছে তাত অকণমান চীজো দিব পাৰে। তাৰপিছত আপুনি এই চিল্লাটো ৰোল কৰি এখন প্লেটত ভালদৰে প্লেটিং কৰক, তাত গ্ৰীণ চাটনি বা চচ দি গৰমে গৰমে খাওকচোন, খুব ভাল পাব খাই এইটো। থেংক ইউ।